হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মহাশিৱৰাত্ৰিৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৰে জীৱনত সুখ শান্তিবোৰ আহে আৰু মনৰ আশাবোৰ পূৰণ কৰি দিয়ে আৰু মহাদেৱে। সেইকাৰণে আমি দুয়োজনীয়েও আহিলোঁ আৰু ভগৱানৰ ওচৰত, ভণ্টি আৰু মই চাইকেল চলাই কিনে আহি আছোঁ দুয়োজনীয়ে। লগৰ কেইজনী নাহে বোলে আজি, সেইকাৰণে আমি আৰু দুয়োজনীয়ে আহিলোঁ। বেছি দূৰ নহয় মন্দিৰটো, 10 মিনিটমান লাগে খোজকাঢ়ি গ'লে। আজি বহুত ৰ'দ দিছে, সেইকাৰণে আমি খোজকাঢ়িব মন নোযোৱা হ'ল, চাইকেলে লৈ আহিলোঁ। এইটো আমাৰ গাঁৱৰ ৰাস্তা। ঘৰৰ পৰা ফুল আনিব নহ'ল, আহোঁতে অলপ লৰালৰি হ'ল, সেইকাৰণে ইয়াৰ পৰা ৰাস্তাতে এজোপা ফুল আছিল, তাৰ পৰা কেইটামান ফুল ছিঙি ল'লোঁ। নহ'লে ভাল নালাগে যে, সেইকাৰণে ফুলকেইটা ল'লোঁ। এয়া ধুনীয়াকৈ ল'লোঁ আমি ফুলকেইটা, ইয়াতে ভৰাই ল'লোঁ। চকত ৰখিব লাগিব আকৌ। এয়া আমি চক আহি পালোঁ। বেছি দূৰ নহয় চকৰ পৰা। চাকি আৰু ধূপ তেল ল'লোঁ চাকি জ্বলাবৰ কাৰণে। এয়া ভৰাই ল'লোঁ ইয়াতে। খুচুৰা পইচা নাছিলে দাদাজনে অলপ ৰখিব দিলে, সেইকাৰণে অলপ ৰখিলোঁ। এইটো আমাৰ চক। দোকান বন্ধই আছে আজি। মানুহবিলাক মন্দিৰত গৈছে। আহিলোঁ আৰু আহি পামেই আৰু মন্দিৰ। আহি পালোঁ আৰু মন্দিৰৰ সন্মুখ পালোঁ। এইটো মন্দিৰৰ গেট। মানুহবিলাক আহি আছে। ৰাতিপুৱাতে আহি গ'ল আৰু কিছুমান এতিয়াও আহি আছে। আজি ইমান মানুহ হোৱা নাই। এয়া আমি চাকি দিব ওলাইছোঁ। ইয়াতে বাঁহবোৰ বান্ধি দিছে চাকি জ্বলাবৰ কাৰণে। ভিতৰত বহুত মানুহ যেতিয়া বেছি হয়, একদম চাকিবোৰ নধৰা হৈ যায়। সেইকাৰণে আমি আৰু বাহিৰতে আৰু সেইকাৰণে দিছে ইয়াতে ধুনীয়াকৈ চাকি জ্বলালোঁ। বতাহ দি আছিলে চাকিটো নুমাই গ'ল। এবাৰ আকৌ জ্বলালোঁ আৰু। মহাদেৱে যাতে চকু মেলি চায় আৰু একদম সকলোৰে জীৱনত। ভণ্টিয়েও জ্বলালে। এতিয়া আমি মন্দিৰৰ ভিতৰত যাম, তাত ফুট ল'ম আৰু সেৱা কৰিম। কেইদিনমান আগতে ইয়াতে মাঘী পূৰ্ণিমা হৈছিল, তেতিয়া বহুত মানুহ হৈছিলে। ইয়াতে বাঁহ বান্ধি দিছিলে, বাঁহ ৰছী বান্ধি দিছে ইয়াতে। একদম লাইন পাতিব লগা হৈছিল। এয়া গণেশ বাবাৰ ওচৰতো